ফাইনেলি আমি তাৰমানে ৰছী টানি গাঁঠা খুন্দা আৰম্ভ কৰিছোঁ। আমাৰ হেড মিস্ত্ৰীও লাগি গৈছে পুৰা গাঁঠা খুন্দোৱাত। আপোনালোকে চাই লওক, আমাৰ মিস্ত্ৰীৰ লেভেল নাই, পুৰা গাঁঠা খুন্দি আছে। আপোনালোকে চাই লওক। কিবা ক'ব নেকি ছাৰ? কাম কৰিব আহিছোঁ, এটা লেভেল চেভেল একো আমাৰ দৰকাৰ নাই, কামে কৰিব লাগে। হয়, হেড মিস্ত্ৰী আছোঁ, ঘৰত আছোঁ। কামৰ জেগাত হেড মিস্ত্ৰী নাই। বঢ়িয়া কথা, ভাল লাগিল। সেইকাৰণে মোৰ এতিয়া শহুৰ দেচোন, এইজন মালিক মোক দম দি থাকে। এইযোৰ চাচোন, মানুহটো মুছলিম মানুহ, কিন্তু লেভেলটো নেপালীৰ নিচিনা মানুহ মাৰো মাৰোকে থাকে। চাওক আপোনালোকে, চাই লওক। এইটো ৰছী কেমেৰাত আনা, এইটো আমাৰ ধুবুৰীৰ পৰা আছে। এইটো ল'ৰা, তুমি কিবা ক'বা নেকি ভাইটি? কম মানে আমার ধুবুরীর যদি ভাই বন্ধু আছে পেজটা সাবস্ক্রাইব করে দিও আর কি। বঢ়িয়া কথা। আমাৰ ল'ৰাটো কষ্ট কৰে, কিন্তু এই ঘৰ এৰি কেনে একদম আমাৰ দূৰৰ পৰা আমাৰ তাতে আছে বৰগুলিত কাম কৰিবৰ কাৰণে। দুখ কৰে, পঢ়িও আছে চলটো, কামো কৰি আছে। এইকেইদিন স্কুল বন্ধ পাইছে কাৰণে। মানে কি জানানে, এই গাঁটাগিলা খুন্দলোঁ, এই ৰ'দত তাৰমানে গাৰাগিলা খুন্দলিও কিন্তু এই মানুহ পুৰা দুৰ্বল হৈ গৈছে। কি জানানে, এনেকুৱা মালিকৰ তাতে কাম কৰিলে কষ্ট নাই, কাৰণ অলপমান কাম কৰাৰ লগে লগে এইগিলা ঠাণ্ডা আনি দিছে আমাক, ঠাণ্ডা স্লাইচ এইগিলা আনি দিছে। তাৰমানে কষ্ট হ'লেও কষ্ট হোৱা নাপায়। আৰু আমাৰ মালিকে বস্তু দি পেলাই আকৌ পলাও আহোঁ। আপুনি চাওকচোন, ডেন্সটো একবাৰ মাৰি দি। আজি এনেকুৱা ৰ'দ দিছে গাইজ, বাপৰে বাপ, মানি চাব লগা ৰ'দ। আৰু চাওঁচোন আপোনালোকে, তাৰে মাজতে আমি গাৰা খুন্দিব লগা আছে। চেচ, আমি দুৰ্বল। চাই লওক আপোনালোকে, গাৰা খুন্দি আছোঁ আমি, কিন্তু বৰ্তমান ৰেষ্ট লোৱাই নাই। ক'ৰ পৰা ক'ত হৈ গ'ল। এই চলি কাপোৰ খুলি লৈছে, উপায় নাই। গাইজ ফাইনেলি তাৰমানে এতিয়া আমি চলিংটো পাৰি লওঁ, লৈ কেনে কালি আমি ৰদ চদ দি কেনে ইয়াতে ঢালাই কৰিম। ঢালাই কৰি আকৌ ওৱালে বনাম দেচোন। গাইজ আমি এনেকৈ কষ্ট কৰি খাওঁ। এই চলিক চাওক, এনেকৈ টুকৰি মাৰি শিলবালা আনি আছে, শিল আনি আছে দেচোন চলিং পাৰিবৰ কাৰণে। আমাক যদি আৰু ঘৰত যোৱাৰ পিছত যদি আমাক গালি কিবা পাৰে, আমাৰ কিমান বেয়া লাগে আপোনালোকে ভাবকচোন। আমিতো কষ্টই কৰোঁ দিনটো, ঘৰৰ মানুহ সুখত ৰাখিবৰ কাৰণে। আমি আৰু কি কৰিম আৰু এতপৰ এই ৰ'দত, আপোনালোকে চাই লওক। ভিডিঅ'টো শেষত আপোনালোকক চলিংখিনি গোটাই পাৰা দেখাই দিলোঁ আৰু।